নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমতি ইউটিউব চেনেলটোত দৰ্শকৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 39 দিন হ'ল। মই ফাৰ্মত বৰ্তমান ব্যস্ত হৈ আছোঁ। স্প্ৰে কৰিব লৈছোঁ। এবাৰ স্প্ৰে কৰিলোঁ। আজি 39 দিনৰ মোৰ পোৱালিবোৰ কেনেকুৱা হৈছে প্ৰথমে চাই লওক। তাৰপিছত মই কেনেকৈ মই ফাৰ্মখন মেনেজমেণ্ট কৰি আছোঁ পৰৱৰ্তী সময়ত মই জনাবলৈ প্ৰয়াস কৰিম। আপোনালোকে প্ৰথমে চাই লওক পোৱালিবোৰ। বন্ধু-বান্ধৱীসকল, মই বৰ্তমান স্প্ৰে কৰিলোঁ। মৰ্ণিং মই B904 স্প্ৰে কৰিছিলোঁ আৰু এতিয়া মই এটা ভাইৰেল বেমাৰৰ কাৰণে এটা মেডিচিন আছে। তাৰপিছত মই সেইটো স্প্ৰে কৰি আছোঁ। আৰু ৰাতিপুৱা বিশেষকৈ মই কণ্টিনিউ হালধিটো খুৱাই আছোঁ। হালধিৰ ৰসটো খোৱালে পোৱালিবোৰৰ ইমিউনিটিটো ষ্ট্ৰং হয়, সেইকাৰণে মই খুৱাই আছোঁ। বিশেষকৈ যিহেতু ভাইৰেলৰ ছিজন, মই আগৰ ভিডিঅ'বোৰতো কৈছিলোঁ ভাইৰেলৰ ছিজন বহুত কেয়াৰফুলি কৰি আছোঁ। ভুচিটোৰ ওপৰত বহুত গুৰুত্ব দিছোঁ। ভুচিটো মই চেঞ্জ কৰিলোঁ। পাৰিলে আপোনালোকে 30 দিনত ভুচিটো চেঞ্জ কৰি দিব, তেতিয়া বহুতখিনি উপকাৰিতা আছে তাৰ ফলত। আৰু যিহেতু মই কৈছোঁ যে ভাইৰেলৰ বেমাৰ, বিশেষকৈ মোৰ তাত ভাইৰেলটো অহা নাই, কিন্তু তথাপিও মোৰ পোৱালিবোৰ কিছুমান দুই এটা আৰু মোৰ লেট্ৰিনটো বগা তেনেকুৱা ধৰণৰ লেট্ৰিন হৈ আছে। আৰু এজনে কমেণ্টো কৰিছিলে এইটো IBD লক্ষণ হ'ব পাৰে। আপোনাক জনাইছোঁ, যিজনে কমেণ্ট কৰিছে আপুনি মোৰ ভিডিঅ'টো চাব, গম পাব এইটো IBD লক্ষণ হ'ব পাৰে। আৰু বিশেষকৈ পানীৰ যিটো মেডিচিন, আপোনালোকে যিহেতু কোম্পানীৰ তৰফৰ পৰা আপোনালোকে ফাৰ্মখন কৰি আছে, সেইটো আপোনালোকে যিটো পানী মেডিচিন দিয়ে আপোনালোকে প্ৰপাৰলি ব্যৱহাৰ কৰিব। আপোনালোকে পানীটো দিনটোত, বিশেষকৈ যিহেতু গৰম আহিছে, দিনটোত 3-4 বাৰ পানীটো চেঞ্জ কৰিব। সিহঁতে ফ্ৰেছ পানী পালে ভাল পায়, আৰু পানীটো ঠাণ্ডা পালে সিহঁতে ধুনীয়াকৈ খাব বিচাৰে। আৰু ময়ো তেনেকুৱা কৰি আছোঁ। বিশেষকৈ ৰাতিপুৱা পানীৰ হালধিটো লগালোঁ, তাৰপিছত মই ভাইৰেল বেমাৰৰ কাৰণে এটা মেডিচিন লগালোঁ, কম মেডিচিন দিছোঁ, সেইটো লগালোঁ। তাৰপিছত এতিয়া মই এল'ভেৰা জেলটো লগাম। এল'ভেৰা জেলটো এইটো কাৰণে লগাব লাগে, কাৰণ যিহেতু আমাৰ এতিয়া বিশেষকৈ ভাইৰেলৰ ছিজন, বিভিন্ন ধৰণৰ মেডিচিন খুৱাই আছোঁ, সেইটো কাৰণে সিহঁতৰ ইমিউনিটি ষ্ট্ৰংটো ৰাখিবৰ কাৰণে আপোনালোকে এল'ভেৰা জেলটো আপোনালোকে খুৱাব পাৰে, বহুতখিনি সকাহ পাব। তাৰপিছত চাৰ্কফেল P2 সেইটোও ভাল, কিন্তু এল'ভেৰা জেলটো আপোনালোকে খুৱাব। বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব, এল'ভেৰা জেল আপোনালোকে মই এতিয়া 1 লিটাৰ আনিছোঁ। মই 2 দিন খুৱাম। মই মোৰ ফাৰ্মত যিমানখিনি পোৱালি আছে মই 2 দিন কৰিম। মোৰ 2400 পোৱালিক মই 2 দিন খুৱাম, আধা লিটাৰকৈ দিম, আপোনালোকে দিব। তাৰপিছত আপোনালোকক জনালোঁ যে ভাইৰেল বেমাৰৰ কাৰণে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব, বা মই কি কৰি আছোঁ। বিশেষকৈ মই 2 বাৰ এতিয়া স্প্ৰে কৰিলোঁ, আৰু সন্ধিয়া সময়তো আকৌ এবাৰ স্প্ৰে কৰিম। বিশেষকৈ স্প্ৰেটো কাৰণে কৰিছোঁ, কাৰণ বতাহটো বহুত বেয়া বতাহ বলি আছে। আৰু এই বেয়া বতাহত আপোনালোকে ফাৰ্মবোৰত ক'ৰ পৰা কি বীজাণু লৈ আহে এইটোতো আপোনালোকে গম নাপাব, বা ময়ো গম নাপাম। সেইকাৰণে আপোনালোকে ফাৰ্মখনত স্প্ৰে কৰক, ভালকৈ কৰক, বাহিৰে ভিতৰে সম্পূৰ্ণ ধুনীয়াকৈ স্প্ৰে কৰিব। আৰু মেডিচিনবোৰ প্ৰপাৰলি দিব, সময়মতে দিব। কম পানীত খুৱাব মেডিচিনটো, আগৰ ভিডিঅ'বোৰতো কৈছোঁ। আপোনালোকে সেইটো কৰিব, আপোনালোকৰ নিশ্চয় আপোনালোকৰ ফাৰ্মখনত ৰিজাল্ট ভাল হ'ব। মই যেনেকৈ কৰি আছোঁ আপোনালোককো জনাইছোঁ। আৰু মই ক'লোঁ যে বগা লেট্ৰিন হ'লে এইটো IBD লক্ষণ হ'ব পাৰে, গ্ৰাউটোৰ লক্ষণ হ'ব পাৰে। সেইকাৰণে আপোনালোকে সেইটো নিৰীক্ষণ কৰিব। আপোনালোকে যদি কোম্পানীৰ তৰফৰ পৰা ফাৰ্মবোৰ কৰি আছে, তেনেহ'লে আপোনালোকৰ কোম্পানীৰ অফিচৰ মানুহবোৰক কওক যে এইটো কি লক্ষণ হৈছে। আপোনালোকে নিশ্চয় তেখেতলোকে সকাহ দিব, কি বেমাৰ হৈছে তেখেতলোকে ক'ব। মই মোৰ ফাৰ্মত মই সেইখিনিয়ে কৰি আছোঁ। ভিডিঅ'টো আৰু বেছি ডাঙৰ নকৰোঁ, আপোনালোকে বহুতখিনি মৰম দিছে। পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।